বন্ধুসকল, দুখন কল্যাণী থান আছে, এখন সৰু এখন ডাঙৰ। সৰুখন বৰ্তমান দৰ্শন কৰিলোঁ। এতিয়া বৰ্তমান গৈ আছোঁ ডাঙৰখন দৰ্শন কৰিবৰ কাৰণে, যিখন ডাঙৰ কল্যাণী থান হয়। আৰু ব'লকচোন গৈ থাকোঁ আৰু যিমান দূৰ যাব পাৰোঁ ভগৱানে যিমান দূৰ লৈ যায়। বন্ধুসকল, বৰ্তমান গাঁৱৰ ভিতৰতে সোমাই আছোঁ আৰু গাঁৱলীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ হয়। গাঁৱৰ তাৰপাছৰ পৰা সোমাই আহিব লাগে অলপমান দূৰ, মানে 1-2 কিলোমিটাৰমান সোমাব লাগিব। 1-2 কিলোমিটাৰ সোমোৱাৰ পিছত পাম কল্যাণী থান, যিহেতু আহিছোঁ চাবৰ কাৰণে। ময়ো চাবলৈ সকলোকে লৈ যাব চেষ্টা কৰিম। চাই থাকক আৰু দেখাই ল'ব। শ্ৰী শ্ৰী মা কল্যাণী সোমাই গ'লোঁ আৰু থানৰ ভিতৰত। বৰ্তমান থানৰ ভিতৰত সোমোৱা নাই, গেটৰ ভিতৰত সোমাইছোঁ আৰু যাবলৈ আছে। গৈ থাকোঁ, মা কল্যাণী থান দৰ্শন কৰোঁ, আপোনালোকক দেখাব চেষ্টা কৰিম সকলোখিনি। আৰু ব'লকচোন ভিডিঅ'লৈ গৈ থাকোঁ, যিমান পাৰোঁ দেখাব চেষ্টা কৰি গৈ থাকিম। मेरा बात की आवाज़ नहीं निकल रहा यार, क्या करूँ। हरा हरा शंभू शिव महादेव शंभू। শ্ৰী শ্ৰী মা কল্যাণী থান মই পালোহি বন্ধুসকল। আৰু যথেষ্ট ডাঙৰ হয় বন্ধুসকল। মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰতে, মানে মন্দিৰৰ বাহিৰৰ পৰিৱেশটো বহুতেই সুন্দৰ হয়। আৰু মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰতে দোকান বজাৰ সকলোখিনি পোৱা যায়। সকলোখিনি আৰু যথেষ্ট সুন্দৰ হয়। আহিব, দৰ্শন কৰি যাবহি মা কল্যাণী থান। বন্ধুসকল, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে মা কল্যাণী থান। দুখন আছে, এখন সৰু এখন ডাঙৰ। আপোনালোকে বাইপাছৰ পৰা অলপ দূৰ সোমাই অহাৰ পিছত পাব প্ৰথমে সৰুখন, তাৰপিছত অলপ দূৰ অহাৰ পিছত পাব ডাঙৰখন। বন্ধুসকল, কল্যাণী থানৰ কাষতে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটো চাই লওঁ, তাৰপিছত থান ভাগ দেখাম সকলোখিনি। ভিতৰলৈ সোমাম যিহেতু বহুত ডাঙৰ পুখুৰী হয়। আৰু ইয়াত আহিলেও অতিথিসকলে বনাই কৰি খোৱা সুবিধাও আছে। হোমযজ্ঞ ঘৰ। বন্ধুসকলে আছে বলিশাল। কৃষ্ণ, ভয় লাগে এনেকুৱা মন্দিৰত। কৃষ্ণ। শ্ৰী শ্ৰী মা কল্যাণী দেৱী থান হয় বন্ধুসকল। বলক ভিতৰত যাওঁ, ভিতৰত সকলোখিনি দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। জয় মা কল্যাণী।
অনুভৱ বহুত ডাঙৰ হয় থানভাগ আৰু আহিব। থানভাগ যথেষ্ট সুন্দৰ হয়। পূজাৰী নাই। শ্ৰী শ্ৰী জয় মা কল্যাণী থান। অনুকলে আছে মা শ্ৰী শ্ৰী মা কল্যাণী থান। তো আহিলোঁ, সেৱা কৰিলোঁ। যদিও আপোনাৰ পৰা দুআষাৰমান জানিব বিচাৰিছোঁ, ৰাইজকো জানিব বিচাৰোঁ। শ্ৰী শ্ৰী মা কল্যাণী থান কিমান দিনীয়া পুৰণা থান হয় আৰু নতুনকৈ কেতিয়াবা স্থাপিত কৰিছিলে? ওম শিৱে শৰণ তম্বকে গৌৰী নাৰায়ণী নমস্তুতে নমো নমঃ জয়ন্তী কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা ক্ষমা ধাত্ৰী শ্ৰদ্ধা নমস্তুতে নমো নমঃ। আজি সেই দুৰ্গাৰ অসমৰ অন্যতম শক্তিপীঠ সেই কল্যাণী মন্দিৰ। হয়, এইটো 1200 শতিকাৰ পৰা আমি এই মন্দিৰভাগ মানে বয়স হৈছে স্থাপিত হোৱা আজি। গতিকে এই থানখনৰ মহাত্মাখিনি যিখিনি মানে আছে সেইটো ৰাইজৰ হাতত আছে। ৰাইজে যিটো ভক্তপ্ৰাণসকল যিবিলাক আহে, হয়, তেওঁলোকে ইয়াত ফলাফল কিবা ফল আহি আহ্বান কৰি যায়, মনত কিবা এটা ভাৱমূৰ্তিত লৈ থৈ যায় যে আমুকটো হ'ব, মই কামটো কৰিলে মই আকৌ আহিম। আৰু সেইখিনি তেনেধৰণে ভক্তসকলৰ যিখিনি যাত্ৰী আমাৰ আহে, ভক্তপ্ৰাণ আহে, তেওঁলোকে ইয়াতে পাই আশীৰ্বাদ যেনেকেই লৈছে তেনেকেই আশীৰ্বাদ এটা পায়। এইটো হ'ল অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়। হয়, নাম হ'ল কল্যাণী দেৱালয় দেৱালী। আৰু শক্তিপীঠেও আৰু খুব দয়ালু। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ গোটেই অসমৰ যিমান উত্তৰ পূবৰ যিমানখিনি মানুহ আছে, হয়, এই থানখনৰ লগত জড়িত হৈ আছে। হয়, আৰু এই ভক্ত প্ৰাণৰ সকলৰ মাজত যিটো আহ্বান কৰি পেলাই যিটো ভক্তি তোমালোকে বিচাৰে সেইখিনি প্ৰাপ্য পাইছে। মনোকামনা তাৰ পূৰ হয়। কাৰণেই আজি এই কল্যাণী দেৱালয়খনৰ জাগৃত বেছি হয়। হয়, আৰু যথেষ্ট কথা গম পালোঁ, তাৰ বাবে ধন্যবাদ জনাইছোঁ। ঠিক আছে বাৰু, আহিছোঁ। শ্ৰী শ্ৰী মা কল্যাণী দেৱী।